নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এক লোমহৰ্ষক ঘটনাই জোকাৰি গ'ল গুৱাহাটী মহানগৰ আজি পুৱাৰ ভাগতে গুৱাহাটীৰ লাজগেটত নাহৰণি পথত সংঘটিত হ'ল গাৰ নোম হিয়ৰি উঠা এটি ভয়ংকৰ ঘটনা ৰেপিডৰ বাবে ৰৈ থকাৰ সময়তে এগৰাকী যুৱতীক চুৰিৰে আক্ৰমণ কৰিলে আক্ৰমণত গুৰুতৰভাৱে আহত হয় মৌচুমী গগৈ নামৰ যুৱতীগৰাকী লগে লগে যুৱতীগৰাকীক ভৰ্তি কৰা হয় হস্পিটেলত কিন্তু হস্পিটেলতেই শেষ নিশ্বাস ত্যাগ কৰে মৌচুমীয়ে ভূপেন দাস নামৰ যুৱকজনে সংঘটিত কৰে এই ভয়ংকৰ ঘটনা এখন বগা ৰঙৰ সুইফট ডিজায়াৰ বাহনেৰে আহি মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক চুৰিৰে খানি খুচি মুমূৰ্ষ অৱস্থাত পেলাই থৈ পলায়ন কৰে ভূপেন দাস আৰু তাৰ পিছতে চুকাস্তৰে নিজকে শেষ কৰাৰ চেষ্টা চলালে ভূপেন দাস নামৰ ব্যক্তিজনে আহত ভূপেন দাস বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে মৃত যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ আৰু মৌচুমী গগৈৰ ঘৰ টিংখাঙত পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মৌচুমী গগৈ কেইবছৰমানৰ পূৰ্বে এক দুৰ্ঘটনাত মৃত্যু হৈছিল মৌচুমীৰ স্বামীৰ মৃত্যুৰ পিছতে শহুৰেকৰ অত্যাচাৰত ঘৰলৈ উভতি আহিছিল মৌচুমী তাৰ পিছতে গুৱাহাটীলৈ আহি এটা এনজিঅ'ত কৰ্মৰত আছিল যুৱতীগৰাকী গুৱাহাটীতে চিনাকি হৈছিল ভূপেন দাস নামৰ যুৱকজনৰ সৈতে তাৰ পিছত দুয়োৰে মাজত গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক ইফালে ভূপেন দাসো আছিল বিবাহিত পত্নীৰ লগতে আছিল দুই কন্যা সন্তান গুৱাহাটীৰ বকিষ্টত থাকে ভূপেন দাসৰ পৰিয়াল পেছাত ভূপেন দাস এজন বাছ চালক কিন্তু মাজে মাজে গাড়ী ভাড়ালৈ লৈ চলাইছিল ভূপেন দাসে দীপ ভৰালী নামৰ লোকজনৰ পৰা ভাড়ালৈ লৈছিল গাড়ী বুধবাৰেও খ্ৰীষ্টমাছৰ বাবে ভাড়ালৈ গাড়ী লৈছিল ভূপেন দাসে কামাখ্যা মন্দিৰলৈ ভাড়ালৈ যাম বুলি কৈছিল মালিকক কাইলৈ যোৱাৰ কথা আছিল পবিতৰালৈ দুবছৰ ধৰি ভূপেন দাসৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল মৌচুমী কিন্তু ভূপেন যে বিবাহিত সেই কথা গম পোৱা নাছিল মৌচুমী গগৈয়ে কিছুদিন পূৰ্বে মৌচুমীয়ে জানিব পাৰিছিল ভূপেন দাস বিবাহিত বুলি আৰু তাৰ পিছৰে পৰা ভূপেনৰ সৈতে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল মৌচুমীয়ে কিন্তু মৌচুমীৰ অৱহেলা সহ্য হোৱা নাছিল ভূপেন দাসৰ প্ৰায় আহি মৌচুমীৰ ভাড়াঘৰৰ সন্মুখত ৰৈ আছিল ভূপেন দাস ফোনযোগে নিজকে শেষ কৰি দিয়াৰ ভাবুকিও দিছিল মৌচুমী গগৈক ভূপেন দাসৰ ভাবুকি সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দিছিল মৌচুমী গগৈয়ে কিন্তু ভূপেন দাস হাজিৰ হোৱা নাছিল পাণবজাৰ আৰক্ষী থানাত দুবছৰ পূৰ্বে বিহুত মৌচুমীক লৈ ভূপেনে মৌচুমীহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছিল কালি সন্ধিয়া 5 বজাৰ পৰা 8:30 বজালৈ দুই একেলগে আছিল আজি মৌচুমীৰ গোচৰৰ মীমাংসাৰ কথা আছিল দুই বুজাবুজি হৈছিল কিন্তু তাৰ পূৰ্বে ভূপেনে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা জিএমচিএইচত চিকিৎসাধীনৰ ভূপেনৰ পাৰ্চত উদ্ধাৰ হৈছিল মৌচুমীৰ প্ৰায় 20খন ফটো ভূপেন দাসৰ ঘৰ নলবাৰীৰ সৰিয়তলীৰ মালাকৰ চুবুৰীত বৰ্তমান ভূপেনৰ গাঁৱৰ ঘৰত কোনো নাই মাতৃ আছে যদিও ঘৰত উপস্থিত নাই কোনো লোক পত্নী আৰু দুই কন্যাৰ সৈতে গুৱাহাটীত থাকে ভূপেন গুৱাহাটীত কেইবা বছৰ ধৰি গাড়ী চলাই জীৱন নিৰ্বাহ কৰিছিল ভূপেন দাসে দুয়োৰে মাজত দূৰত্ব যেন সহ্য হোৱা নাছিল ভূপেনৰ মৌচুমীয়ে দূৰত্ব বজাই ৰখাৰ বাবে হয়তো ক্ষুণ্ণ হৈ পৰিছিল ভূপেন দাস যাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে ভূপেন দাসে প্ৰেমৰ ভয়ংকৰ পৰিণতি এয়া ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে